ওম শান্তি। পুনৰবাৰ আপোনালোকক বহুত অভিনন্দন জনাইছোঁ। আজি পঞ্চম দিনা আমি ভাৰতৰ উত্থান আৰু পতনৰ বিষয়ে আলোচনা কৰিম। চিৰিৰ মাধ্যমেৰে কেনেকৈ ষ্টেপ বাই ষ্টেপ ভাৰতৰ পতন হয়। আৰু আমি সকলোৱে জানো যে ভাৰতে এনেকুৱা এখন দেশ, যিখন দেশক আমি মা ৰূপত পূজা কৰোঁ। ভাৰত দেৱভূমি, পবিত্ৰ ভূমি, যাক কোৱা হয় প্ৰাচীন আৰু প্ৰাক, অতি পুৰণা ভাৰত। এই ভাৰততে লক্ষ্মী আৰু নাৰায়ণৰ ৰাজ্য আছিলে। কোৱা হয় ডাল ডাল পৰ সোনে কি চিৰিয়া কৰতে থে বছেৰা। ভাৰত সোণৰ ভাৰত, আৰু আজি সেই ভাৰত সকলোতকৈ গৰীব বুলি কোৱা হয়। কিন্তু ভাৰতৰ মহিমা তেতিয়াও বহুত আছিলে আৰু এতিয়াও বহুত। আমি এনেকুৱা এখন ভাৰতৰ সন্তান, যি আজিও আমি মূৰ দাঙি ক'ব পাৰোঁ যে আমি ভাৰতীয়। এবাৰ সৰুতে পঢ়িছিলোঁ যে এজন বিদেশৰ পৰা ব্যক্তি আমাৰ ভাৰতলৈ আহে আৰু তেখেতে ভাৰতত নামিয়েই তেখেতৰ জোতাযোৰ খুলি হাতত লয় আৰু ভাৰতক প্ৰণাম কৰে। যেতিয়া তেখেতক সোধে যে তেখেতে জোতাযোৰ কিয় খুলি হাতত লৈছে, তেতিয়া কয় যে এইখন ভাৰত তীৰ্থস্থান, দেৱভূমি। তো যেতিয়া আমি মন্দিৰলৈ যাওঁ, যেতিয়া আমি কোনো তীৰ্থস্থানলৈ যাওঁ, তেতিয়া জোতা বা চেণ্ডেল পিন্ধি নাযাওঁ। ভাৰত মাতা, ভাৰত আমাৰ জন্মভূমি। চাওকচোন আমি কিমান ভাগ্যশালী। এতিয়া যেতিয়া ভাৰত সত্যযুগ আছিলে, ইয়াক স্বৰ্ণিম যুগ বুলি কোৱা হয়। সূৰ্যবংশী ৰাজ্য। সূৰ্যবংশী ৰাজ্যৰ প্ৰথম ৰাজকুমাৰ হৈছে শ্ৰীকৃষ্ণ আৰু প্ৰথম ৰাজকুমাৰী হৈছে শ্ৰী ৰাধা। শ্ৰীকৃষ্ণ আৰু শ্ৰী ৰাধা যেতিয়া ডাঙৰ হয়, তেখেতলোকৰ স্বয়ম্বৰ হয়। স্বয়ম্বৰৰ পিছতে তেখেতলোকৰ নাম বদলি হয়। কৃষ্ণৰ নাম শ্ৰী নাৰায়ণ হয় আৰু ৰাধাৰ নাম শ্ৰী লক্ষ্মী হয়। সত্যযুগত সকলোৰে আয়ু 150 বছৰ থাকে আৰু 1250 বছৰত 150 বছৰ কৰি কৃষ্ণৰ আত্মাই 8 জন্ম লয়। লগতে নতুন নতুন আত্মা পৰম ধামৰ পৰা এণ্ট্ৰি হৈ থাকে। ষ্টেপ বাই ষ্টেপ জন্ম লৈ পুনৰ জন্ম লৈ আগুৱাই গৈ থাকে। সত্যযুগ পাৰ হোৱাৰ পাছত ত্ৰেতা যুগ আহে। ত্ৰেতা যুগতো ওপৰৰ পৰা আত্মা আহে আৰু সত্যৰ লাষ্টলৈকে 2 কোটি জনসংখ্যা বাঢ়ে। তাত কোৱা হয় কি 16 কলা সম্পূৰ্ণ নিৰ্বিকাৰী, মৰ্যাদা পুৰুষোত্তম। এয়া শ্ৰীকৃষ্ণৰ মহিমা। 16 কলা অৰ্থাৎ সম্পূৰ্ণ পবিত্ৰতা। যেতিয়া আত্মা ওপৰৰ পৰা আহে, তো আত্মাত 100% পবিত্ৰতা, 100% শুদ্ধতা থাকে। 8 জন্ম লোৱাৰ পাছত যেতিয়া ত্ৰেতা যুগত 9-12 জন্ম লয়, তেতিয়া নাম বদলি হয়। কৃষ্ণৰ নাম ৰাম হয়। কোৱা হয় না কি আত্মাই ড্ৰেছ আৰু এড্ৰেছ বদলি কৰি জন্ম বাই জন্ম যেতিয়া তললৈ নামি আহে, তেতিয়া চেহেৰাও বদলি হয়। কাৰণ এবাৰ এটা চেহেৰা আকৌ নেক্সট তেনেকুৱা চেহেৰা প্ৰাপ্ত নহয়। এনেকৈ কৰি কৰি যেতিয়া আমি ত্ৰেতা যুগত ভৰি দিওঁ, তো ত্ৰেতা যুগত ৰাম ৰাজ্য বুলি কোৱা হয়। প্ৰত্যেকজন পুৰুষে ৰামৰ নিচিনা বিবেকবান, প্ৰত্যেকগৰাকী নাৰী সীতাৰ নিচিনা শীতল সুন্দৰ। ওপৰৰ পৰা আত্মা আহি থাকে। 8 জন্ম লোৱাৰ পাছত আত্মাত 2 কলা কমি যায়, 14 কলা হয়, অলপমান পুৰণা হয়। সেইকাৰণে ৰামক 14 কলা অৰ্থাৎ সূৰ্যবংশী বুলি কোৱা হৈছে। ৰাম ৰাজ্যত আত্মা আহি আহি ৰাম ত্ৰেতাৰ লাষ্টলৈকে ভাৰতত 33 কোটি জনসংখ্যা হয়। তেতিয়ালৈকে কোনো ধৰণৰ পূজা পাঠ ভাৰতত দেখুওৱা নাই, কিয়নো তাত সকলোৱে পবিত্ৰ আৰু সুখী। সেয়েহে পূজা পাঠ কৰাৰ কোনো প্ৰয়োজন নাই হোৱা। যেতিয়া দ্বাপৰ যুগ আহে, দেৱী দেৱতা বাম মাৰ্গত ভৰি দিয়ে, অৰ্থাৎ
ভ্ৰষ্টাচাৰ আৰম্ভ হয়, বিকাৰৰ প্ৰৱেশতা হয়, কাৰণে ৰাৱণৰ ৰাজ্যৰ আৰম্ভ হয়। ৰাৱণ অৰ্থাৎ 5 বিকাৰ, কাম, ক্ৰোধ, লোভ, মোহ, অহংকাৰ। এই 5 বিকাৰ দ্বাপৰ যুগত প্ৰৱেশ কৰে আৰু আত্মা জন্ম লওঁতে আধা আত্মাৰ শক্তি কমি যায়, অৰ্থাৎ 16 কলাৰ পৰা 8 কলা কমি যায় আৰু 8 কলা বাকী থাকে। এতিয়া কলা কি বুলি কওঁতে বহুতৰ প্ৰশ্ন আহে যে কি কলা? ইয়াৰ বিষয়ে আমি পিছত আলোচনা কৰিম। দ্বাপৰ যুগত বিক্ৰমাদিত্য ৰজাই ফাৰ্ষ্ট সোমনাথ মন্দিৰ বনাই তাত পূজা পাঠ আৰম্ভ কৰে। দেৱী দেৱতা কয় নিজে পূজ্য আৰু নিজে পূজাৰী। সত্য ত্ৰেতা যুগত যেতিয়া ৰাজ্য কৰিছিলে পবিত্ৰ আছিলে, গতিকে পূজ্য আছিলে। আৰু দ্বাপৰ যুগত যেতিয়া আহিলে দেৱী দেৱতাৰ মাজত অলপ দেহ অভিমান আহিলে, বিকাৰৰ প্ৰৱেশতা হ'ল আৰু তেতিয়াৰ পৰাই পূজা পাঠ আৰম্ভ হ'ল। দ্বাপৰ যুগত আয়ু অলপ কমিলে, তাত দেখাইছে যে 21 জনম, যিহেতু সত্য যুগত 8 জনমহে আছিলে, 150 বছৰ 150 বছৰ কৰি 1250 বছৰৰ। ইয়াৰ পিছত ত্ৰেতা যুগতো 1250 বছৰত আয়ু কম হৈ তাত 12 জনম লয়, টোটেল 20 জনম হ'ল। কিন্তু দ্বাপৰ যুগত 1250 বছৰত 21টা জনম লোৱা দেখাইছে। আৰু আত্মাৰ কলাও যিহেতু দ্বাপৰ যুগত 8 কলাহে থাকে, কিন্তু দ্বাপৰৰ লাষ্টলৈকে সেই 8 কলাও প্ৰায় নাইকিয়া হৈ যায়। ইয়াৰ পিছতে আৰম্ভ হয় কলি যুগ। তো কলি মানে হৈছে কলহ, ক্লেশ, দুখ, অশান্তি, ভক্তিও ভ্ৰষ্টাচাৰ, পাপাচাৰ আৰম্ভ হয়। আৰু এই কলি যুগত দেখাইছে নাৰীক শক্তিৰ ওপৰত এফালে পূজাটো কৰিছে, আনফালে নাৰীৰ ওপৰত বিভিন্ন অত্যাচাৰ, ধৰ্মৰ নামত ভ্ৰষ্টাচাৰ। আৰু প্ৰত্যেক আত্মাই ইয়াত পতিত বনি যায়, সেয়েহে দুখ অশান্তিত অতি দেখাইছে। কলি যুগত ইয়াৰ জন্ম দেখাইছে 42 জনম, অৰ্থাৎ অকাল মৃত্যু, দুখ অশান্তি আৰম্ভ হয়। আৰু ওপৰৰ পৰা আত্মাই পৃথিৱীলৈ নামি আহি আছে, ষ্টেজ ফুল হৈ গৈছে। তো এনেকৈ কৰোঁতে দ্বাপৰৰ লাষ্টলৈকে ইয়াত 500 কোটি জনসংখ্যা আছিলে, কিন্তু আজি কলি যুগতে 250 কোটি জনসংখ্যা বাঢ়িলে লগভগ আৰু আহি আছে। তো বৰ্তমান সময় এতিয়া গোটেই বিশ্বতে জনসংখ্যা কোৱা হয় কি 750 কোটি। আৰু তেতিয়ালৈকে আত্মাৰ জন্ম 84 জনম পূৰা হৈ যায়। এতিয়া চাওক, এই চিত্ৰটোত আমি দেখিছোঁ যে কলিৰ শেষত যেতিয়া চাৰিওফালে দুখ অশান্তি ভ্ৰষ্টাচাৰ হয়, সকলো আত্মাই যেতিয়া দ্বাপৰ যুগৰ পৰা পৰমাত্মাক এই ধৰালৈ নিমন্ত্ৰণ কৰে, তেতিয়া পৰমাত্মা এই ধৰাত যেতিয়া ধৰ্মৰ গ্লানি হয়, অধৰ্ম হয়, পাপ হয়, ভ্ৰষ্টাচাৰ হয়, তেতিয়া ভগৱান এই ধৰাত অৱতৰণ হয়। গীতাত যিহেতু কৈছিলে যেতিয়া ধৰ্মৰ গ্লানি হয়, দুখ হয়, তেতিয়া মই আহোঁ। তো ভগৱান এই ধৰাত কলি যুগৰ শেষত অৱতৰণ হয়। আৰু যি সময়ত ভগৱান এই ধৰাত অৱতৰণ হয়, সেই সময়টোক পৰমাত্মাই নাম দিছে সংগম যুগ, অৰ্থাৎ আত্মা আৰু পৰমাত্মাৰ মিলনৰ যুগ। ইয়াত আমি জীয়াই পৰমাত্মাৰ দ্বাৰা চিনি পাওঁ। সেইকাৰণে কোৱা হয় কি এই জীৱনটো বহুত মূল্যৱান। ইয়াক মৰ্জিবা জনম বুলিও কোৱা হয়। সাধাৰণতে আমি জানো যে মৰাৰ পিছতহে মানুহে ভগৱানক লগ পায়, কিন্তু ইয়াত আমি জীয়াই পৰমাত্মাক লগ পাইছোঁ। সেয়েহে এইটো আমাৰ নতুন জনম, অলৌকিক জনম, ঈশ্বৰীয় জনম এবাৰ। সেইকাৰণে কয় না মানুহৰ জীৱন বহুত মূল্যৱান, এবাৰেই পায়। আচলতে মানুহৰ জীৱন এবাৰ নহয়। আমি ইয়াত দেখিছোঁ না, সত্য যুগত 8 বাৰ, ত্ৰেতা যুগত 12 বাৰ 20 জনম হ'ল, দ্বাপৰ যুগত 21 বাৰ 21 জনম, আৰু কলি যুগত 42 জনম। টোটেল হ'ল 83 জনম। আৰু
এই জনমটো যিটো আমাৰ এটা নতুন জনম হ'ল, যিদিনাখনি আমি বাবাক চিনি পালোঁ, নিজক চিনি পালোঁ, আচল ঘৰখনৰ লগত পৰিচয় হ'ল, ইয়াক কোৱা হৈছে অলৌকিক জনম। তো 84 জনম কমপ্লিট হ'ল। তো যেতিয়া আমাৰ 84 জনম কমপ্লিট হয়, তেতিয়া পৰমাত্মাই আহি আমাক ঘৰৰ ৰাস্তা দেখুৱায়। এতিয়া সব আত্মাই কিন্তু 84 জনম নলয়। সবতকৈ বেছি 84 আৰু কমচে কম এটা জনম, যিটো কোনো আত্মা এতিয়াও এই কলি যুগত অৱতৰণ হৈছে। সেয়েহে কেনেকৈ ষ্টেপ বাই ষ্টেপ আমাৰ ভাৰতৰ পতন, এতিয়া কিন্তু এই সময়ত সব আত্মা পতিত আৰু ভ্ৰষ্টাচাৰী ৰাইজ, আৰু সত্য যুগত সকলো পাৱন আৰু শ্ৰেষ্ঠাচাৰী ৰাইজ। ইয়াত দেৱ আত্মা আৰু এতিয়া পাপ আত্মা। এতিয়া কথা হ'ল কি, এই সময়তে আমি সকলো নিজৰ ঘৰলৈ পৰম ধামলৈ যাত্ৰা কৰিম। পৰম ধামলৈ যাত্ৰা কৰাৰ আগতে আমি দ্বাপৰ যুগৰ পৰা কৰি অহা যিখিনি জানি বা অজানিতে ভুল, তাক শুধৰাৰ এইটোৱেই চান্স। এই সময়তে আমি নিজকে শুধৰাব পাৰোঁ, আৰু এতিয়াই যদি আমি নিজকে নুশুধৰোঁ, আমি কেতিয়াও শুধৰাব নোৱাৰোঁ। এতিয়া এইটোত আমি গম পালোঁ কেনেকৈ ষ্টেপ বাই ষ্টেপ জনসংখ্যা বেছি হয়, আত্মা তললৈ নামি আহে, আত্মাৰ কলা কমি যায়, আৰু একেবাৰে শেষত কেনেকৈ শেষ হয়, কলিযুগৰ শেষ হয়, সকলো আত্মা ঘূৰি যায়। এতিয়া কথা হ'ল কি, এই চিৰিজটোতে মোৰ এটা কাহিনী মনত পৰিছে। ধৰি লওক আপুনি এটা বিল্ডিঙত থাকে, য'ত 50-60 মঞ্জিলৰ বিল্ডিং, আৰু সেই বিল্ডিংটোৰ তলত এখন খেলপথাৰ আছে, য'ত সেই বিল্ডিঙৰ সকলো ল'ৰা ছোৱালীয়ে তাত খেলে। তো আপোনাৰ বাচ্চাটোৱেও যেতিয়া ওপৰৰ পৰা দেখে যে তলত ইমান ধুনীয়া খেল হৈ আছে, তাৰো খেলিবলৈ মন যায়। আপুনি যদি কয় যে তুমি নালাগে যাবলৈ খেলিবলৈ, কাৰণ তলত খেলখন অলপ গেজু হৈছে, তুমি তাত পৰিবা, দুখ পাবা আৰু কান্দি কান্দি ঘূৰি আহিবা, কিন্তু আপোনাৰ বাচ্চাটোৱে আপোনাৰ কথা শুনিবনে? সিটো ওপৰৰ পৰা দেখিছে যে ইমান ভাল লাগিছে, সকলোৱে খেলিছে, সকলোৱে এনজয় কৰিছে, তো নিশ্চয় সেই বাচ্চাটো তাৰ মন সেই খেলপথাৰতে লাগি থাকিব। যদিও বা আপুনি তাক কয় যে ইমান ধুনীয়া ধুনীয়া খেলৰ সামগ্ৰী মই আনি দিছোঁ, তুমি ঘৰৰ ভিতৰতে কিয় নেখেলা? তথাপিতো সেই বাচ্চাটোৱে জিদ কৰিব, আৰু আপুনি তাৰ জিদত ক'ব যে যোৱা। বাচ্চাটো গ'ল তললৈ, খেলিলে, যেনেকৈ সন্ধিয়া হয় তেনেকৈ খেলখন গেজু হ'বলৈ আৰম্ভ কৰে, ধাক্কা ধুকি দিবলৈ আৰম্ভ কৰে, আৰু সঁচাকৈ দেখিছে যে আপোনাৰ ল'ৰাটোক কোনোবাই ধাক্কা দিছে, আৰু সি কান্দিছে। আপুনি তললৈ নামি আহিছে, তো কৈছে কি ব'লা, সন্ধিয়া হ'ল, এতিয়া ঘৰলৈ ব'লা, এতিয়া আৰু খেলিব নালাগে। এতিয়া কোনো বাচ্চাইতো মাক দেউতাকৰ কথা মানি লয়, মাক দেউতাকৰ লগত ঘৰলৈ যায়, কিন্তু কোনোৱে কয় আৰু অকণমান খেলি লওঁ, আৰু এটা গেম খেলি লওঁ, যদিও বা সি বহুত দুখ পাইছে। ঠিক সেইদৰে এই সৃষ্টিও এখন খেল, ইয়াত আমি সকলোৱে খেল খেলিছোঁ, এটা জনম আমাৰ এখন খেল, সুখ দুখ আমি পাই আগুৱাই আহিছোঁ। এতিয়া একদম ৰাতি হ'ল, খেল সমাপ্তৰ সময় হ'ল, ইয়াত বহুত পাপাচাৰ, ভ্ৰষ্টাচাৰ, মিছা হ'ল। তো পৰমাত্মাই এতিয়া ওপৰৰ পৰা পৰম ধামৰ পৰা আহি কৈছে ব'লা, এতিয়া ঘৰলৈ ব'লা, অলপ ফ্ৰেছ হ'বা, কাইলৈ পুনৰ খেলিবলৈ আহিবা। ঠিক সেইদৰে আত্মাত পাৰ্ট বজোৱাৰ সংস্কাৰ আছে। সেয়েহে আমি যেতিয়া অলপ ফ্ৰেছ হৈ যাওঁ, নেক্সট দিনা আমি আকৌ কৰ্ম কৰিবলৈ যাওঁ। যদিও বা আমাৰ ভাগৰ লাগে, আমি কওঁ যে মোৰ বহুত ভাগৰ লাগিছে, মোক ডিষ্টাৰ্ব নকৰিবা, কিন্তু যেতিয়া আমাৰ ভাগৰ মৰি যায়, আমি ফ্ৰেছ হৈ যাওঁ, পুনৰ আমি কামত লাগি যাওঁ। ঠিক সেইদৰে আত্মাটো পাৰ্ট বজোৱাৰ সংস্কাৰ আছে। আত্মায়ো নিজৰ ঘৰত, য'ত কি পৰম ধাম, শান্তিৰ স্থান, য'ত কোনো দুখ নাই, চিটিং নাই, তথাপিতো আত্মাই তাত বহি থাকিব নোৱাৰে, সি পুনৰ পাৰ্ট বজাবলৈ এই ধৰাত আকৌ নামি আহে। আমিও
এটা খেল এটা জনম খেল খেলি এতিয়া ঘৰলৈ যাব লাগিব আৰু পৰমাত্মাই কোৱা মতে যদি আমি যাওঁ আমি হাঁহি মুখেৰে যাব পাৰিম আৰু যদি আমি নাযাওঁ তথাপিতো কষ্ট খাই হলেও আমি যাবই লাগিব কিয়নো সৃষ্টি পৰিৱৰ্তন এবাৰ হয় এইটো নিয়ম পৰিৱৰ্তন সৃষ্টিৰ নিয়ম এতিয়া পুৰণা ইয়াৰ পৰা আকৌ নতুন হ'ব এতিয়া চাওক এই শ্ৰীকে এজোপা বৃক্ষ লগতো বুজাব পাৰিম ইয়াক কোৱা হৈছে কল্পবৃক্ষ আপোনালোকে নিশ্চয় কেতিয়াবা শুনিছে চাগে কল্পবৃক্ষৰ বিষয়ে কোৱা হয় একজোপি বৃক্ষ আছে জগত আছে জুৰি তলত আছে ডালপাত ওপৰত আছে গুৰি এক উল্টা বৃক্ষ বুলি কোৱা হয় ডালপাত অৰ্থাৎ ধৰ্ম আৰু মানুহৰ আত্মা আমি সকলো আৰু ইয়াৰ বীজ হৈছে পৰমাত্মা যি ওপৰত থাকে পৰম ধামত থাকে এই বৃক্ষজোপাৰ বীজ হৈছে শিৱ বাবা যি জ্ঞানৰ সাগৰ বাবাই হে গোটেই সৃষ্টিৰ ডালপাত ধৰ্মৰ আদি মধ্য অন্তৰ জ্ঞান আমাৰ আত্মাসকলক সংগম যুগত আহি পঢ়াইছে এইটোৱে সময় আমি আত্মাক পুনৰ উত্তম বনোৱাৰ ইয়াক কৈছে পুৰুষোত্তম সংগম যুগ অৰ্থাৎ আত্মাক পুনৰ দেৱ আত্মা বনোৱাৰ সুবৰ্ণৰ সময় এবাৰে পোৱা যায় ইয়াকে কোৱা হৈছে যে মনুষ্য আত্মাই 84 লাখ জন্ম লয় শাস্ত্ৰত লিখা আছে কিন্তু পৰমাত্মাই কৈছে 84 লাখ নহয় কেৱল 84 জন্মহে লয় বাকি কৰ্ম অনুসৰি আত্মাই কুকুৰ মেকুৰীৰ নিচিনা জন্ম পাব পাৰে এক্টিভিটি জীৱ-জন্তুৰ নিচিনা হ'ব পাৰে কিন্তু মানুহেই হৈ জন্ম লয় ধৰি লওক এটা আমৰ বীজ সেই বীজটোৰ পৰা আম গছে ওলাব ধৰি লওক এজোপা কলগছৰ পৰা কলে হ'ব কলগছৰ পৰা আপেলটো নালাগে ঠিক সেইদৰে মনুষ্য আত্মা মানুহে হৈ জন্ম লয় জীৱ-জন্তু হৈ জন্ম নলয় কিন্তু জীৱ-জন্তুৰ নিচিনা এক্টিভিটি হ'ব পাৰে আজি চাওক কোনোবাই বহুত কষ্ট কৰিছে গৰমত তথাপিতো দুপইচা পাইছে কোনোবাই বহুত আৰামত আছে কষ্ট কম কৰিছে হেয়া হৈছে আত্মাৰ পূৰ্ব জন্মৰ কৰ্মৰ ফল কোৱা হয়নে কিছুমান এনেকুৱা ফল আছে যে কেৱল ধনী মানুহেহে কিনি খাব পাৰে কিন্তু কৰ্মফল এনেকুৱা এটা বস্তু যি সকলোৱে খাব লগা হয় এতিয়া এই এটা জন্ম যেটো আমি আত্মাক পুনৰ শ্ৰেষ্ঠ বনাব পাৰো সংগম যুগ এই সংগম যুগতে আমি পৰমাত্মাক আমাৰ যে কমজুৰি আছে যে অৱগুণ আছে হেয়া অৰ্পণ কৰি আমি আমাৰ জীৱনটো শ্ৰেষ্ঠ বনাব পাৰো যেহেতু এই কল্পবৃক্ষৰো আয়ু 5000 বছৰ আৰু এই 5000 বছৰত সত্য তেতা যুগত এটাই ধৰ্ম আছিলে হেতু হৈছে আদি সনাতন দেৱী দেৱতা ধৰ্ম দ্বাপৰ যুগৰ পৰা 4টা ডাল ওলায় হেয়া হৈছে যেটো সনাতন ধৰ্ম আছিলে হি লাহে লাহে গৈ হিন্দু ধৰ্ম হৈ যায় আৰু এফালে ইব্ৰাহিমৰ দ্বাৰা ইছলাম ধৰ্ম আনফালে গৌতম বুদ্ধৰ দ্বাৰা বৌদ্ধ ধৰ্ম যীশুছ খ্ৰীষ্টৰ দ্বাৰা খ্ৰীষ্টিয়ান ধৰ্ম ইয়াৰ পিছতে শংকৰাচাৰ্য আহে সন্ন্যাস ধৰ্ম স্থাপন কৰে লাহে লাহে অন্য ধৰ্মবিলাক ডাল পাতবিলাক বাঢ়ি যায় আৰু এই বৃক্ষজোপা তিনি ধৰণৰে বিনাশ হয় কেনে প্ৰথমটো হ'ল প্ৰাকৃতিক দুৰ্যোগ বানপানী ভূমিকম্প আগ্নেয়গিৰি আদি 2 নম্বৰ হৈছে অনুপৰমাণুৰ দ্বাৰা যুদ্ধ আৰু 3 নম্বৰটো হৈছে গৃহযুদ্ধ কৌৰৱ আৰু পাণ্ডৱৰ যুদ্ধ দেখাইছে আমাৰ ভাৰতত ভাইৰ মাজত যুদ্ধ এনে ধৰণে এই সৃষ্টিখন পৰিৱৰ্তন হৈ যাব আৰু যি সময়ত চাৰিওফালে হাহাকাৰ হয় সেই সময়ত ভগৱানে আহি ভাৰতৰ মাতা আৰু বেহেনসকলক জ্ঞানৰ কলহটো দি ভাৰতখনক পুনৰ স্বৰ্ণিম ভাৰত বনোৱাত তেখেতলোকক সহযোগী বনায়
সেয়েহে ভাৰত মাতা কি জয় বুলি কোৱা হয় যিহেতু ভাৰতৰ মাতাসকলৰ দ্বাৰাই ভাৰতত পুনৰ স্বৰ্গ স্থাপন হ'ব ইয়াক বৈজয়ন্তী মালা বুলিও কোৱা হয় যিসকল মাতা বেহেনে পৰমাত্মাৰ এই মহান কাৰ্যত সহযোগ আগবঢ়ায় তেখেতলোকৰ মালাৰ সেই মণিৰ ৰূপত মহিমা কৰা হয় পূজা কৰা হয় সেই বীজ ৰূপ পৰমাত্মাক কোৱা ন বৃক্ষপতি এই বিশ্বখনৰ পতি এই বৃক্ষ পুৰা এই বৃক্ষজোপাৰ বীজ হৈছে শিৱ বাবা এতিয়া সেই পৰমাত্মাক যেতিয়া আমি স্মৰণ কৰোঁ তেতিয়া আমাৰ আত্মাত 8টা শক্তি জাগ্ৰত হয় ইয়াক কয় অষ্ট শক্তি ইয়াৰ বিষয়ে আমি নেক্সট ক্লাছত আলোচনা কৰিম আজি আমি যিখিনি শিকিলোঁ তাক আমি ধ্যান দি বুজিবৰ কাৰণে চেষ্টা কৰিম এতিয়া বহুতে ভাবে কি মেডিটেশ্যনৰ লগত আমাৰ এই চিৰি বা এই কল্পবৃক্ষৰ কি কানেকশ্যন আছে মই কওঁ বহুত কানেকশ্যন আছে ই এটা বেসিক কোৰ্স এইখিনি আমি যেতিয়া ভালদৰে ধ্যান দি বুজিম তেতিয়া ধ্যান কৰিবৰ কাৰণে আমাৰ সহজ হ'ব যি আমাৰ আগলৈ মুৰলী ক্লাছ হ'ব তো সেই মুৰলী ক্লাছত আমি সহজে পৰমাত্মাই বুজোৱা কথাখিনি বুজি পাম সেইকাৰণে আপোনালোকে এটো নাভাবিব যে ৰাজযোগৰ লগত বা ধ্যানৰ লগত এই কথাখিনিৰ কিবা সংযোগ আছে নে নাই নিশ্চয় আছে কেনেকৈ আমি আত্মা ওপৰ পৰা তললৈ নামি আহিলোঁ পৰমাত্মাই কেনেকৈ আমাক আকৌ ওপৰলৈ উঠাবলৈ আহিছে এটা জন্মতে আমি কেনেকৈ আকৌ 21 জন্মৰ কাৰণে ভাগ্য বনাম ইয়াৰ বিষয়ে আমি মুৰলীত পিছত আলোচনা কৰিম যেহেতু ইয়াৰ পিছত আমি কন্টিনিউ মুৰলী ক্লাছ আপোনালোকৰ আগত কৰিম আমি সদায় জড়িত হৈ থাকিম অহাকালিলৈ আমি ৰাজযোগ অভ্যাসৰ দ্বাৰা পৰমাত্মাক ধ্যানৰ দ্বাৰা কেনেকৈ আত্মাত অষ্ট শক্তি প্ৰাপ্ত কৰিব পাৰে ইয়াৰ বিষয়ে আলোচনা কৰিম ওম শান্তি